আমি গোপালথান আঞ্চলিক ক্রীড়া সন্থায় বৰৰাজা সাংস্কৃতিক বৰৰাজা চান্দকুছি সাংস্কৃতিক প্ৰকল্পৰ লগত লগ লাগি ইয়াত 20 দিনীয়া এটা ফুটবল প্ৰশিক্ষণ শিবিৰ কৰিছোঁ। আমি ইয়াত দুটা হেৰিত কৰিছোঁ, এটা কৰিছোঁ 8 বছৰৰ পৰা 14 বছৰ বয়সৰ আৰু এটা 14ৰ পৰা ওপৰৰখিনি। আৰু এই চেগতে আমি শলাগ ল'বই লাগিব। আমাৰ এই ফিল্ডখনতে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ে 2 কোটিৰ ওপৰত এখন অনুদান হৈ আগবঢ়াইছে, কিন্তু এতিয়ালৈকে হোৱা নাই, কিন্তু হোৱাৰ পথত বুলি আমাক জনাইছে। আৰু আমি আশা কৰোঁ নিশ্চয় তেখেতৰ এই অনুদানটোৱে আমাৰ ফিল্ডখনৰ উন্নতি হ'ব আৰু এই ফিল্ডৰ পৰা নিশ্চয় খেলুৱৈ ওলাব। এই বেচকতে মই কৈছোঁ গোপালথান আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজন্যত চলি থকা খেলবিলাকৰ মাজতে আমাৰ এই খেলৰ পৰা এই গোপালথান আঞ্চলিক ক্ৰীড়া সংঘৰ পৰা যোৱাবেলি খেল মহাৰণত আমাৰ ইয়াৰ পৰা 2জন খেলুৱৈ সৰু সজাইত নলবাৰী ডিষ্ট্ৰিক্টক প্ৰতিনিধিত্ব কৰিছে। এজনৰ নাম আকাশ ডেকা আৰু ইয়াৰ নাম কি আছে ৰিয়ান কাশ্যপ। দুজনে আমাৰ ইয়াৰ নলবাৰী ডিষ্ট্ৰিক্টক প্ৰতিনিধিত্ব কৰি সৰু সজাইত খেল খেলি আহিছে। আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। গোপালথান আঞ্চলিক ক্ৰীড়া সংঘই আজি আমি এটা পদক্ষেপ আগবাঢ়ি গৈছোঁ। আৰু এই চেগতে আমি এই 20 দিনীয়া প্ৰশিক্ষণটো কৰিছোঁ। এই প্ৰশিক্ষণত আমাক নলবাৰী ক্ৰীড়া সন্থাই আৰু নলবাৰী জিলা ক্ৰীড়া বিষয়াই আমাক যি অনুপ্ৰেৰণা যোগাইছে, এই সৈতে তেখেতক আমি শলাগ লৈছোঁ। আমি এইটো 20 দিনীয়া প্ৰশিক্ষণ শিবিৰ আজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইয়াত গোপালথান হাইস্কুল খেলপথাৰত আমি আজিৰ পৰা 20 দিনীয়াকে এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছোঁ। আৰু আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 60তকৈ ওপৰত আমাৰ নৱপ্ৰজন্মৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে। আৰু আমাৰ এই প্ৰশিক্ষণ শিবিৰটো আমাক প্ৰশিক্ষণ প্ৰদান কৰিব ৰাষ্ট্ৰীয় ফুটবল প্ৰশিক্ষক মাননীয় সঞ্জীৱ কুমাৰ মিশ্ৰ ডাঙৰীয়াই। আৰু এই চেগতে আমাক সহযোগিতা আগবঢ়োৱা বৰৰাজা চান্দকুছি সাংস্কৃতিক প্ৰকল্পক লগতে নলবাৰী জিলা ক্ৰীড়া সন্থা ক্ৰীড়া বিষয়া মহোদয় আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলক প্ৰশিক্ষণৰ জৰিয়তে আগবঢ়াই নিয়াৰ আমি মহৎ উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু এই ক্ষেত্ৰতে আমাৰ গোপালথান হাইস্কুলৰ এই খেলপথাৰখন ইতিমধ্যে আমাক বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক মহোদয়ে আমাক জনাইছে এটি সৰ্বাংগ সুন্দৰ ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰিব। প্ৰায় 2.5 কোটি টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামখন নিৰ্মাণ কৰিব। আৰু এই ক্ষেত্ৰত আমি ভাবোঁ অতি সোনকালে সেই কামটো হ'লে আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ খেলুৱৈসকলৰ লগতে স্থানীয় ৰাইজে উপকৃত হ'ব।